নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো এতিয়া পুনৰ উত্তপ্ত হৈছে পশ্চিম এছিয়া আৰু ধুৱাচাঙত উঠিছে ইৰাণ আমেৰিকাৰ যি শান্তি চুক্তিৰ প্ৰসংগ সমগ্ৰ বিশ্বই এটা স্বস্তিৰ নিশ্বাস পেলাইছিল যে G7ৰ মাজত ফ্ৰান্সৰ পেৰিছত যি ডিজিটেলি স্বাক্ষৰ হৈছিল ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তি তাৰ পিছত সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছিল যে ইৰাণ আমেৰিকাৰ যুদ্ধ শেষ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বত যি আৰ্থিক অনাটন হৈছে বিশেষকৈ ইন্ধন জাতীয় সামগ্ৰীসমূহৰ আৰু এলপিজিৰ যি নাটনি কাৰণ তাৰ কাৰণ আছিল সমগ্ৰ বিশ্বৰ 20% তেল তথা এলপিজি সৰবৰাহ হোৱা সেই অত্যন্ত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী আৰু এই হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত লাগি আছিল বিগত 3 মাহ ধৰি সংঘাত লাগি আছিল আৰু অৱশেষত ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে এতিয়া যদি হৰমুজ প্ৰণালী মুকলি কৰি দিয়া নহয় তেন্তে সমগ্ৰ বিশ্বতেই তৈল ভাণ্ডাৰ বা যিখিনি তেল আছে সকলো শেষ হৈ পৰিব উদং হৈ পৰিব সমগ্ৰ বিশ্বৰ তৈল ভাণ্ডাৰ তাৰ পাছতেই সকলোকে আচৰিত কৰি সময়তকৈ আগতেই G7ৰ যি বৈঠক চলি আছে বৈঠকৰ মাজতেই আমেৰিকা আৰু ইৰাণৰ মাজত ডিজিটেলি বুজাবুজি যি শান্তি চুক্তি হৈছিল স্বাক্ষৰ হৈছিল আৰু তাৰ পাছতেই কোৱা হৈছিল যে ছুইজাৰলেণ্ডত পুনৰ ইৰাণ আমেৰিকাৰ যি প্ৰতিনিধিসকল আছে তেওঁলোক বৈঠকত বহিব মধ্যস্থতাকাৰী ৰূপত থাকিব কাটাৰ আৰু পাকিস্তান এটা ঘোষণা হৈছে যে ছুইজাৰলেণ্ডত এতিয়াও এই আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ বা এই বিষয়টোক লৈ আলোচনা হৈছে আলোচনাৰ মাজত যিবোৰ দাবী উত্থাপন হৈছে সেই দাবীসমূহ দেখি কিন্তু এতিয়া পুনৰ আমেৰিকা ইৰাণৰ যে এই যুদ্ধখনত ইজৰাইলে আউল লগাব সেইটো স্পষ্ট হৈ পৰিছে কাৰণ ইৰাণ আৰু আমেৰিকাৰ যি শান্তি চুক্তি আছিল তাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ আছিল যে ইজৰাইলে দক্ষিণ লেবানন বা লেবাননৰ বিভিন্ন প্ৰান্তত থকা হিজবুল্লাহৰ ঘাটিসমূহত তেওঁলোকৰ যি আক্ৰমণ আছে বা তেওঁলোকৰ যি আগ্ৰাসন আছে সেয়া বন্ধ কৰিব লাগিব আৰু তেওঁলোকে কোনো কাৰণত আক্ৰমণ কৰিব নোৱাৰিব কিন্তু ইৰাণ আৰু আমেৰিকাই শান্তি চুক্তিৰ বাবে একমতত উপনীত হোৱাৰ পাছতো ইজৰাইলে বিশেষকৈ বেঞ্জামিন নেতান্যাহু এটা কথা কৈছিল যে আমি আমেৰিকাৰ মতে প্ৰত্যেকটো কথা মতে কাম নকৰো তেওঁলোকৰ শান্তি চুক্তিটো এটা পৃথক কথা কিন্তু আমি হিজবুল্লাহ শেষ নকৰালৈকে ইজৰাইলে তেওঁলোকৰ দক্ষিণ লেবাননত আক্ৰমণ অব্যাহত ৰাখিব তাক লৈ এতিয়া এই বুজাবুজিৰ চুক্তিত এটা বাধা আহি পৰিছে আৰু তাৰ মাজতে যিমানেই বাধা আহিছে ইৰাণে কিন্তু এটা পুনৰবাৰ স্পষ্ট কৰি দিছে যে হৰমুজ প্ৰণালী তেওঁলোকে পুনৰ বন্ধ কৰি দিব হৰমুজ প্ৰণালী বন্ধ কৰি দিব বুলি কোৱাৰ লগে লগে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে পুনৰ যি তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছিল কাৰণ শেহতীয়াকৈ শান্তি চুক্তি হ'ব বুলি কোৱাৰ পিছতে যি প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য $119 আছিলগে মাৰ্কিন ডলাৰ আছিল হেতু $80 মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছিল আৰু এতিয়া পুনৰ বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাব নেকি পুনৰ এলপিজি নাটনি হ'ব নেকি তাক লৈ কিন্তু চৰ্চা আছে আৰু ইতিমধ্যেই দক্ষিণ লেবাননত ইজৰাইলে যি বোমা বৰ্ষণ কৰিছে সেই বোমা বৰ্ষণৰ পাছতেই ধুৱাচাঙত উঠিছে পেৰিছত ডিজিটেলি স্বাক্ষৰ কৰা ইৰাণ আমেৰিকাৰ বুজাবুজিৰ চুক্তিখন তাৰ মাজতেই ছুইজাৰলেণ্ডত এতিয়া চলি আছে গুৰুত্বপূৰ্ণ শান্তি বৈঠক প্ৰস্তুতি চলি আছে য'ত ইতিমধ্যেই আমেৰিকাৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি জেডি ভান্স উপস্থিত আছে লগতে ইৰাণৰ প্ৰতিনিধিসকল উপস্থিত আছে আৰু তাৰ পূৰ্বে যি হৰমুজ প্ৰণালী বন্ধ কৰাৰ বাবে ইৰাণৰ যি সামৰিক কামাণ্ডাৰ আছে তেওঁলোকে ঘোষণা কৰিছে দক্ষিণ লেবাননত ইজৰাইলে যেতিয়ালৈকে আক্ৰমণ কৰি থাকিব তেতিয়ালৈকে ইৰাণে আমেৰিকা বা যি ইউৰোপিয়ান যিবোৰ দেশ আছে তেওঁলোকৰ যি তেলৰ আহযাহ কৰা যিবোৰ জাহাজসমূহ আছে সেইবোৰত তেওঁলোকে আহিবলৈ নিদিয়ে বুলি তেওঁলোকে ঘোষণা কৰিছিল আৰু তাৰ মাজতে এতিয়া বুজাবুজিৰ চুক্তি উলংঘা কৰি ইজৰাইলে যি আক্ৰমণ কৰিছে তাৰ পাছতেই ইৰাণে অভিযোগ উত্থাপন কৰিছে যে বুজাবুজিৰ চুক্তি উলংঘা কৰা হৈছে আটাইতকৈ যোনটো মূল বিষয় আছিল দক্ষিণ লেবাননত আক্ৰমণ কৰিব নালাগে সেইটো কিন্তু এতিয়াও ইজৰাইলে কৰি আছে আৰু আটাইতকৈ আচৰিত কথা যে দুখন দেশৰ মাজত আলোচনা হৈছে বিশেষকৈ আমেৰিকা আৰু ইৰাণৰ মাজত তাত মধ্যস্থতাকাৰী ৰূপত আছে কাটাৰ আৰু পাকিস্তান কিন্তু অতি ৰহস্যজনকভাৱে তাত ইজৰাইলৰ কোনো প্ৰতিনিধি নাই দক্ষিণ লেবাননৰ কোনো প্ৰতিনিধি নাই আৰু এনেকৈ এতিয়া যি ছুইজাৰলেণ্ডৰ এখন অত্যন্ত বিলাসী যি ৰিজৰ্ট আছে তাত এইবোৰ আলোচনা চলি আছে আৰু আলোচনাৰ পূৰ্বেই ইতিমধ্যে বুজাবুজিৰ চুক্তিক লৈ আউল লাগিছে আৰু ইতিমধ্যেই হৰমুজ প্ৰণালী বন্ধ কৰাৰ কথা ঘোষণা কৰা মাত্ৰকে পুনৰ হাহাকাৰ লাগিছে বিশ্বৰ সমগ্ৰ খাৰুৱা তেলৰ বজাৰখনক আৰু ইফালে ইৰাণৰ যি দাবী আছিল সেয়া নৎসাত কৰিছে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে তেওঁলোকে কৈছে যে হৰমুজ প্ৰণালীদি খাৰুৱা তেল পৰিবাহী জাহাজৰ চলাচল বাহাল ৰাখিছে শনিবাৰে প্ৰায় 55খন বাণিজ্যিক জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে 17 নিযুত বেৰেল খাৰুৱা তেল কঢ়িয়াই নিছে বুলি আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্সে ঘোষণা কৰিছে আৰু তাৰ পাছতো এতিয়া ছুইজাৰলেণ্ডৰ বাৰ্গেনষ্টক ৰিজৰ্টত আৰম্ভ হৈছে গুৰুত্বপূৰ্ণ চুক্তি বা বৈঠকখন
য'ত আমেৰিকা, ইৰাণ, কাটাৰ আৰু পাকিস্তানৰ শীৰ্ষ নেতৃত্ব তাত উপস্থিত আছে। তেওঁলোকে আলোচনা কৰিছে। বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্কিয়ানৰ মাজত যি শেহতীয়াকৈ স্বাক্ষৰিত হৈছিল ইছলামাবাদ বুজাবুজি চুক্তি, সেইটো কাৰ্যকাৰী কৰাই হৈছে আজিৰ বৈঠকখনৰ মূল কথা। কিন্তু এই বৈঠকখনত কোনকেইটা কথাই প্ৰথমতে গুৰুত্ব পাব? প্ৰথমটো হৈছে ইৰাণৰ পাৰমাণৱিক চুক্তি আৰু দ্বিতীয়টো হৈছে লেবাননত যুদ্ধবিৰতি। ইৰাণৰ যি পাৰমাণৱিক চুক্তি আছে তাত ইতিমধ্যেই ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল যে ইউৰেনিয়াম সমৃদ্ধীকৰণ হিচাপে ইৰাণক তেওঁলোকে স্বীকৃতি দিছে। আৰু দ্বিতীয়টো হৈছে লেবাননত যুদ্ধবিৰতি। লেবাননত যুদ্ধবিৰতিটো কিন্তু ইজৰাইলৰ ওপৰত ডিপেণ্ড কৰে। ইজৰাইলে কিন্তু এটা কথা স্পষ্ট কৰি দিছে, শান্তি চুক্তি হওক ইৰাণ আৰু আমেৰিকাৰ মাজত, তাত ইজৰাইলৰ কোনো আপত্তি নাই। কিন্তু হিজবুল্লাৰ যি উগ্ৰপন্থী সংগঠন আছে, যি লেবাননত আশ্ৰয় লৈ ইজৰাইলৰ বিৰুদ্ধে যুঁজ দি আছে, দীৰ্ঘদিনৰ পৰা যুঁজ দি আছে, আৰু সেই যুদ্ধ তেওঁলোকে বন্ধ কৰি নিদিয়ে। কাৰণ ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তি হ'লেও তেওঁলোকে হিজবুল্লাক নিশেষ কৰিহে ইজৰাইলে নিজৰ যুদ্ধবিৰতি ঘোষণা কৰিব, এই কথা স্পষ্ট কৰিছিল। তাৰ পাছতেই এটা কথা স্পষ্ট হৈ পৰিছে যে ইজৰাইল অথবা লেবাননে অংশ নোলোৱা বৈঠকত প্ৰহসন বুলি আখ্যা দিছে বিভিন্ন দেশে। কাৰণ যি দুখন দেশৰ কাৰণে আলোচনা হৈ আছে, ইজৰাইল আৰু লেবাননত আক্ৰমণ বন্ধ কৰিব লাগে। কোনে আক্ৰমণ বন্ধ কৰিব লাগে? ইজৰাইলে বন্ধ কৰিব লাগে। কিন্তু অতি ৰহস্যজনকভাৱে এই বৈঠকখনত ইজৰাইলৰ কোনো প্ৰতিনিধি উপস্থিত নাই, লেবাননৰ কোনো প্ৰতিনিধি তাত উপস্থিত নাই। সেইকাৰণে কোৱা হৈছে যে এইবোৰ সকলো ধোঁৱা চাঙত উঠিছে, যুদ্ধবিৰতি কোনো কাৰণত নহ'ব বা শান্তি চুক্তি নহ'ব। ইতিমধ্যেই কোৱা হৈছে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে সকলোৱে অব্যাহত ৰাখিছে প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই শান্তি চুক্তিক তেওঁলোকে যেতিয়া শান্তি চুক্তি হৈছে বুলি কৈছে সমৰ্থন জনাইছিল। আৰু লগতে কোৱা হৈছিল আলোচনাৰ বাবে 60 দিনৰ ৰোডমেপ প্ৰস্তুত কৰা হৈছে। 60 দিনৰ ভিতৰত চুক্তি চূড়ান্ত নহ'লে হৰমুজ প্ৰণালীত মাচুল আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে। মানে মাজত 2 মাহ সময় আছে। ইতিমধ্যে ইৰাণে কৈছে যে আমি হৰমুজ প্ৰণালী নিজৰ দখলত ৰাখিছোঁ। আমেৰিকাই কৈছে যে হৰমুজ প্ৰণালী সকলোৰে কাৰণে মুকলি আছে। কিন্তু 60 দিনৰ ৰোডমেপ তেওঁলোকে গঠন কৰিছে। যদি 60 দিনত এই ডিজিটেল যি তেওঁলোকে স্বাক্ষৰ কৰিলে G7ত ইৰাণৰ ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত, সেই শান্তি চুক্তি কাৰ্যকাৰী হ'ব নে নাই, ইৰাণে মানি ল'ব নাই, সেইবোৰ 60 দিনৰ পিছত চাব। যদি 60 দিনৰ পাছতো শান্তি চুক্তি নহয়, তেন্তে হৰমুজ প্ৰণালীত মাচুল আৰোপ কৰিব ডনাল্ড ট্ৰাম্পে। বিপৰীতে কেৱল কাগজে পত্ৰই চুক্তি কৰাৰ সলনি কাৰ্যক্ষেত্ৰত এই সকলো চুক্তি প্ৰয়োগ কৰাৰ আহ্বান জনাইছে ইৰাণৰ ফালৰ পৰা। আৰু এতিয়া পুনৰ ইজৰাইলৰ কাৰণে ইজৰাইলে লেবাননত যি ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে, মিছাইল আক্ৰমণ কৰিছে, ড্ৰোন আক্ৰমণ কৰিছে, হিজবুল্লাৰ ঘাটিসমূহ তেওঁলোকে আক্ৰমণ কৰি আছে। তেনে পৰিস্থিতিত এতিয়া পুনৰ মধ্যপ্ৰাচ্যলৈ শান্তি পৰিস্থিতি ঘূৰি অহাৰ ক্ষেত্ৰত বা এই যি পশ্চিম এছিয়ালৈ শান্তি পৰিস্থিতি ঘূৰি অহাৰ ক্ষেত্ৰত পুনৰ এটা হেঙাৰ দেখিবলৈ পোৱা গৈছে। যদিহে দক্ষিণ লেবাননত যি যুদ্ধবিৰতি ইৰাণে বিচাৰি আছে, যিটো সমগ্ৰ শান্তি চুক্তিৰ এটা মূল কথা, সেইটো যদি ইজৰাইলে উলংঘা কৰে, তেন্তে এই শান্তি চুক্তি পুনৰ যে ফুটুকাৰ ফেনত পৰিণত হৈছে, ধোঁৱা চাঙত উঠিছে এই শান্তি চুক্তি, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আৰু এতিয়াও সেই গুৰুত্বপূৰ্ণ বৈঠকখন চলি আছে, য'ত আলোচনা কৰি থকা হৈছে মূল এই বিষয়টোক লৈ, য'ত ছুইজাৰলেণ্ডৰ বাগেনষ্টক ৰিজৰ্টত ইতিমধ্যেই ইৰাণ, আমেৰিকা, পাকিস্তান আৰু কাটাৰৰ প্ৰতিনিধিসকল আছে। তাত আলোচনা কৰি থকা হৈছে ইৰাণৰ পাৰমাণৱিক চুক্তি আৰু কাটাৰত যি আক্ৰমণ আছে, যি লেবাননৰ যি আক্ৰমণ আছে, লেবাননৰ আক্ৰমণ ইজৰাইলে বন্ধ কৰিব লাগে, তাৰ ওপৰত বিশদ আলোচনা চলিছে। কিন্তু বিশ্বৰ যিসকল ৰাজনৈতিক বিশেষজ্ঞসকল আছে, তেওঁলোকে দাবী কৰিছে যে এই শান্তি চুক্তি ফ্লপছত পৰিণত হৈছে। ধন্যবাদ।